প্ৰেছ ক্লাব পিনে প্ৰেছ ক্লাব পাতি দিওঁ প্ৰেছ ক্লাব হ'ব বুলি সম্পাদক ছেক্ৰেটাৰী সামৰিক সকলোকে নমস্কাৰ আমাৰ যে সভাখনত 114 নং জুলাই বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক আমাৰ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ বিদ্যালয়ত এখেতৰ উদ্যোগতে চিলড্ৰেন এণ্ড এডলচেন্স লাইব্ৰেৰী এখন বিল্ডিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আমি লাভ কৰিছিলোঁ আজি আনুষ্ঠানিকভাৱে দুৱাৰ মুখৰি কৰিব অকল এয়াই নহয় এখেতৰ কৃপাতে আমি বিদ্যালয়খনত যথেষ্ট কম দিনৰ ভিতৰতে আমি যথেষ্ট বহুখিনি লাভ কৰিছোঁ আৰু এনেকৈ আমি পাঁচজনে আমি চেষ্টা কৰিছোঁ এতিয়াও আমাৰ বহুত আছে আমাৰ পাবলগীয়া বা আমাৰ বিদ্যালয়খনৰ অভাৱ বহুত আছে এইখিনি আমি আজি এখেতক আমি অলপ পিছতে এখন কাগজেৰে এখেতক জনাম যিখিনি হওক এখেতৰ শুভ কামখিনি আৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ ফটো ভালকে ল'বচোন এই মোৰ ফটো এটা লৈ লিয়ক ইয়াত দৰকাৰ আছে লোকেশন পাছত নাম দি দিব শেয়াৰ ঐ আচ্ছা পৰি বজাই দিয়া শহীদ ভগত সিং আমাৰ স্বাধীনতা সংগ্ৰামী আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু লাখ লাখ আমাৰ পূৰ্বপুৰুষৰ বলিদানৰ ত্যাগৰ বিনিময়ত যি স্বাধীনতা আমি ভাৰতত পালোঁ সেই ভাৰত স্বাধীন এই স্বাধীন দেশৰ নাগৰিক হিচাপে এইখন আমি যি স্বাধীনতা পালোঁ ইয়াৰ অথলৈ যাব দিব নালাগে তাৰ কাৰণে প্ৰত্যেকে নিজকে এটা সুস্থ নাগৰিক হিচাপে গঢ় দিব লাগে আৰু নিজৰ দেশপ্ৰেমেৰে নিজৰ দেশ আমাৰ ভাৰত ৰাষ্ট্ৰক ভাল পায় ভাৰত ৰাষ্ট্ৰক পৃথিৱীৰ ভিতৰতে সবতকৈ ভাল ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে আমাৰ জেগাবোৰ আমি ভালকৈ ঠিক ঠাক যদি নকৰোঁ আমাৰ গাঁওবোৰ যদি আমি ঠিক ঠাক নাৰাখোঁ আমি যদি পঢ়া শুনা কৰি যদি আমি মানুহ হিচাপে যদি ভাল মানুহ হ'ব নোৱাৰোঁ আমাৰ দেশখন আগুৱাই নাযাব তো এইকাৰণে আজি স্বাধীনতা দিৱসৰ দিনা এই শুভক্ষণত আজি এই আমাৰ এডলচেন্স লাইব্ৰেৰী বিল্ডিংটো আমি ইনগ্ৰেশ্যন কৰিছোঁ তাৰমানে আপোনালোকক চৰকাৰে এটা প্ৰচেষ্টা চলাইছে ভাল মানুহ হ'বলৈ এটা দায়িত্বশীল নাগৰিক হ'বলৈ দেশখনক আগুৱাই নিবলৈ আপোনালোকৰ ভিতৰৰ পৰাই যেতিয়া চাইণ্টিষ্ট ওলাব লাগিব প্ৰফেচাৰ ওলাব লাগিব ভাল ভাল আমাৰ খেলুৱৈ ওলাব লাগিব যে প্ৰতিভা বিভাগৰ কাৰণে যি লাইব্ৰেৰী বিল্ডিং ইয়াত 16 লাখ টকাৰ দিছিলে খুব সুন্দৰভাৱে নিৰ্মিত হৈছে অকল এইটোৱেই নহয় এইখন চৰকাৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত এটা প্ৰচেষ্টা চলাই আছে শিক্ষানুষ্ঠানবোৰে সবতকৈ উন্নত ফেচিলিটিবোৰ পাওক আৰু এটা খবৰ আপোনালোকক দি ভাল পাম যে ইতিমধ্যে আপোনালোকৰ স্কুলৰ কাৰণে 3 কোটি আপোনাৰ 32 লাখ টকাৰ 60 লাখ টকাৰ যে চেংচন আছিলে টেণ্ডাৰ হৈ এইকেইদিন চাগে কাম এলটমেণ্ট হৈ যাব আমি দুৰ্গা পূজাৰ আগ পিছকে আমি ফাউণ্ডেশ্যন ষ্টোন ইয়াত লে কৰি কাম আৰম্ভ কৰি অহা 2 বছৰৰ ভিতৰত
1.5 বছৰৰ ভিতৰত একদম উন্নত মানদণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ এই অঞ্চলৰ পৰা আপোনালোকে ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হওক ভাল নাগৰিক হৈ ভাৰত ৰাষ্ট্ৰখনক আগুৱাই লৈ যাব পৰাকৈ আপোনালোকে কষ্ট কৰক আৰু এনেকুৱা এটা পৰিৱেশ অহা দিনবোৰত আপোনালোকে পাব বুলি আজি শুভেচ্ছা জনাই মোৰ চমু বক্তব্য পুনৰবাৰ সকলোকে স্বাধীনতা আহক না স্বাধীনতা দিৱস লৈ আমি ইয়াতে এটা নতুন বিল্ডিং আৰু স্বাধীনতা দিৱস বুলি কোৱাৰ লগে লগে আজি 2004 চনত হওক আগৰ দিনৰ স্বাধীনতা দিৱসৰ দিনাখন এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক পুনৰ ওলাই যোৱা নাছিল কিন্তু আজি পৰিৱেশ দেখিছোঁ এটা উলহ-মালহ পৰিৱেশ বিশেষকৈ যোৱা 10 বছৰ আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত যেনেকৈ সুশাসন চলিছে ভাৰতবৰ্ষত আৰু যেনেকৈ উগ্ৰবাদৰ সমস্যাবোৰ দূৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ল আৰু এতিয়া যদি আমি লক্ষ্য কৰোঁ অসমৰ মুখ্যমন্ত্ৰী বা শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান সুন্দৰভাৱে অসমত এতিয়া এটা পৰিৱেশ হৈ গ'ল এটা সময় আছিলে য'ত স্বাধীনতা দিৱস বুলি ক'লে বা 26 জানুৱাৰী বুলি যদি কয় মানুহে তাৰমানে কি ভয়তে ঘৰৰ পৰা ওলাই নাহে আৰু 2004 চনৰ যিটো অভিশপ্ত যি দিন ধেমাজি যে স্বাধীনতা দিৱসৰ দিনা বন্ধু ৰাষ্ট্ৰৰ যি কণ ল'ৰা ছোৱালী ঢুকালে আৰু মই ভাবোঁ যে সঁচাকৈ এটা বেদনাৰে দিন আছিলে সঁচাকৈ এটা কলা এটা সময়ৰ পৰা আমি ওলাই আহি এতিয়া মই ভাবোঁ যে খুব সুন্দৰ পৰিৱেশ অসমত হৈছে আৰু সেই পৰিৱেশত আজি আমি সংকল্প লওঁ স্বাধীনতা দিৱসৰ দিনা যে ভাৰত স্বাধীন কৰোঁতে যেনেকৈ আমাৰ লাখ লাখ পূৰ্বপুৰুষে বলিদান দি দেশখনক এটা সুন্দৰ দেশ হওক স্বাধীন দেশ হওক আৰু স্বাধীন দেশ হৈ গণতন্ত্ৰ এটা ভাল পৰিৱেশৰ মাজত দেশখন আগুৱাই যাবলৈ আৰু মই ভাবোঁ যে প্ৰত্যেকটো ভাৰতীয় নাগৰিকে এই ইয়াৰ সুযোগ গ্ৰহণ কৰিব লাগে যিটো স্বাধীনতা আমি পাইছোঁ তেখেতৰ বলিদানক সেইটো পাইছোঁ আৰু সুযোগ গ্ৰহণ কৰি এটা সুস্থ নাগৰিক হিচাপে নিজকে গঢ়ি ভাৰত ৰাষ্ট্ৰখনক একদম পৃথিৱীৰ ভিতৰতে 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে সকলোকে সংকল্প ল'ব লাগে আৰু আজিৰ দিনতেই মই আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰী তেখেতসকল দেশৰ ভৱিষ্যত তেখেতসকলে নিজকে এটা সুস্থ নাগৰিক হিচাপে দায়িত্বশীল নাগৰিক হিচাপে দেশপ্ৰেম থকাকে একেবাৰে দেশখনক নিৰ্মাণ কৰাৰ এটা সংকল্প লৈ স্বাধীনতা দিৱসৰ দিনা সকলোৱে সংকল্প লৈ আগবাঢ়িব লাগে আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ এনেকুৱা পৰিৱেশ যেন সদায় থাকে এনেকুৱা এটা মুক্ত পৰিৱেশ মুকলি পৰিৱেশ মুকলি পৰিৱেশত চবেই যেন একদম উচ্চমুখৰ পৰিৱেশত ওলাই আহি যেনেকৈ আমি ওলাইছোঁ আৰু এই সুযোগতে মই আমাৰ স্কুলৰ প্ৰধান প্ৰিন্সিপাল আমাৰ তাই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ লাইব্ৰেৰী এইটো যে আপোনাৰ সুন্দৰভাৱে অপেনিং কৰাৰ সুযোগ দিলে আৰু এইটোক যে এইখন স্কুলক অৰ্পণ কৰাৰ কাৰণে সুযোগ দিলে আজি ছাত্ৰ ছাত্ৰীখিনিৰ মাজতে অলপ সময় কটাব দিয়াৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অহা দিনবোৰত দেশৰ আমাৰ যি ভৱিষ্যত এই নাগৰিকখিনিৰ লগত যে আজি কটাব পাৰোঁ তাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ আৰু সঁচাকৈ সেই 2004 চনৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ যদি চাওঁ মুক্ত মনেৰে ল'ৰা ছোৱালীবোৰ চবেই অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ অসম এনেকৈ আগুৱাই যাওক ভাৰত ৰাষ্ট্ৰ এনেকৈ আগুৱাই যাওক অহা দিনবোৰত পৃথিৱীৰ ভিতৰতে 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে ভাৰত প্ৰতিষ্ঠা